মাত্ৰ 50,000 টকাত আপুনি উমৰাহ কৰিব পাৰিব। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে চাই আছে BN লাইভ। আগতে আমি এটা পোষ্ট কৰিছিলোঁ যে আল নবী উমৰাহ এণ্ড হজ ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে ৭৫,000 টকাত জুলাই মাহতে তেওঁলোকে এটা গ্ৰুপ উমৰাহ হজলৈ পঠিয়াইছিলে। আকৌ তেওঁলোকে নেক্সট আৰু এটা গ্ৰুপ পঠিয়াব অহা মাহৰ অক্টোবৰ মাহতে। আৰু সেই অক্টোবৰ মাহতে আপোনালোক যিসকলে ইচ্ছা কৰে যাব বিচাৰে, আপোনালোকলৈ এটা সুখবৰ যে আল নবী উমৰাহ হজ এণ্ড ছাৰ্ভিচ প্ৰাইভেট লিমিটেডে তেওঁলোকে আকৌ সেই অহা মাহত আকৌ এটা গ্ৰুপ তেওঁলোকে উমৰাহ হজলৈ পঠিয়াই আছে। আৰু সেই হিচাপে ইয়াতে তেওঁলোকক যি আমাৰ কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিম যে অহা মাহত যিটো গ্ৰুপ যাব বা যিটো তেওঁলোকৰ উমৰাহ হজলৈ যাব, তেওঁলোকৰ কি সবিশেষ তেওঁৰ পৰা আমি জানিব বিচাৰিম। আল নবী উমৰাহ এণ্ড হজ ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ মেনেজিং ডিৰেক্টৰ আবুল বছৰ তেখেতৰ পৰা আমি জানিব বিচাৰিম। আল নবী উমৰাহ হজ এণ্ড ট্ৰেভেল ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ মেনেজিং ডিৰেক্টৰ আবুল বছৰ তেখেতৰ পৰা আমি দুই এষাৰ জানিব বিচাৰিম এই বিষয়ে। এয়া আপোনালোকে দেখিছে যে আল নবী উমৰাহ হজ এণ্ড প্ৰাইভেট লিমিটেডৰ মেনেজিং ডিৰেক্টৰ আবুল বছৰ ডাঙৰীয়া তেখেতৰ পৰা আমি দুই এষাৰ জানিব বিচাৰিম এই বিষয়ে। আৰু দাদা, আপোনালোকে অহা মাহত আকৌ এটা গ্ৰুপ উমৰাহ হজলৈ গৈ আছে, এই বিষয়ে আপুনি আমাক যিসকল যাব বিচাৰে তেওঁলোকক আপোনালোকে অলপ কওক। আসসালামু আলাইকুম। আমাৰ প্ৰত্যেক মাহতে গ্ৰুপ গৈ থাকে। আপোনালোকে চাইছিলে অসমৰ বুলি নহয়, সৰ্বভাৰতীয় বুলি ক'ব লাগিব যে সৰ্ববৃহৎ ভাৰতৰ ভিতৰত জুলাই মাহত আমাৰ সৰ্ববৃহৎ এটা গ্ৰুপ গৈছিলে। মানে 100তকৈ অধিক মানুহ গৈছিলে টোটেল। আৰু ইয়াৰ পিছত আমি কণ্টিনিউৱাছলি প্ৰত্যেক মাহে এটা দুটাকৈ তিনিটাকৈ গ্ৰুপ পঠাই আছোঁ। ইয়াৰ আগতেও পঠাইছিলোঁ। আমাৰ জুলাই মাহৰ পেকেজটো 75 আছিলে, এতিয়া পেকেজটো অলপ বাঢ়িলে। আমাৰ আৰু এটা ইয়াৰ পিছত অফাৰ আছে। আচ্ছা দাদাক আৰু এটা কথা কওক, প্ৰথমে আপুনি যিটো অহা মাহত গ্ৰুপটো যাব সেই বিষয়ে, সেই গ্ৰুপৰ কিমান টকা লাগিব বা কেনেকৈ কি আছে বা কোন তাৰিখত যাব সেই বিষয়ে আপুনি কওক। ইয়াৰ পিছত আপোনাৰ যি ধামাকা অফাৰ আছে সেইখিনি আপুনি ক'লে ভাল হ'লে হয়। অহা মাহত যোনটো গ্ৰুপ গৈ আছে এইটো গ্ৰুপত 98,000 টকাকৈ লোৱা হৈ আছে। 15 দিন মাত্ৰ 98,000 15 দিনৰ কাৰণে। নেক্সট টাইমত মানে আমাৰ প্ৰাইচবোৰ এনেকৈ ফিক্স নহয়, কমে বাঢ়ে তেনেকুৱা। তো আপোনালোকে যোগাযোগ কৰিলে গম পাব কোনটো মাহত কি অফাৰ চলি থাকে। তো আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে আমাৰ লগত সকলো বিষয়বস্তু গম পাব। তো আপুনি যোগাযোগ কৰি চাওক আৰু আমাৰ লগত এবাৰ গৈ চাওক। ইনশাল্লাহ বহুত ভাল পাব বুলি মই আশা ৰাখিলোঁ আপোনালোকৰ তাত। আৰু লগতে আৰু এটা ধামাকা অফাৰ যি আপুনি কৈছে সেই বিষয়ে আমাৰ ভিউৱাৰ্ছসকলক বা আমাৰ যিসকল যাব বিচাৰে উমৰাহ হজলৈ তেওঁলোকক সেই বিষয়ে কওক। ধামাকা অফাৰ বুলি ক'লে আগৰ নিচিনাকৈ জুলাই মাহত 75,000 আৰু 1 বছৰ পিছত যদি আপুনি যায়, 1 বছৰ পিছৰ যোনটো গ্ৰুপ যাব সেইটো গ্ৰুপত যদি আপুনি যায়, আপুনি মাত্ৰ 50,000 টকাত আপুনি যাব পাৰিব আপোনাৰ লগত, মাত্ৰ 50,000। প্ৰিয় ভিউৱাৰ্ছসকল, ভালকৈ এটা কথা মন কৰক বা চিন্তা কৰক, মাত্ৰ 50,000 টকাত তেওঁলোকে উমৰাহ হজ কৰাব পাৰিব। আৰু সেয়া আপোনালোকে ভালকৈ সবিশেষ জানক, কাৰণ তেওঁলোকে 1 বছৰ আগত বুকিং ল'ব আৰু 1 বছৰ পিছত আপুনি গ'লেই মাত্ৰ 50,000 টকাত আপুনি উমৰাহ কৰিব পাৰিব। সেয়া আমাৰ মেনেজিং ডিৰেক্টৰ আবুল বছৰ ডাঙৰীয়া কৈ আছে। আপোনালোকে প্ৰত্যক্ষ কৰক আৰু পাৰিলে সেই ধমাকা অফাৰ কিন্তু আপোনালোকে সুযোগ গ্ৰহণ কৰক। আৰু মই ভাবোঁ যে আপুনিও যাওক, আপোনাৰ ফেমিলিক লৈ যাওক। 50,000 টকা একদম নিম্নমানৰ টকা। তো আশা কৰোঁ সকলোৱে যাব। আৰু উমৰাহ কৰিবলৈ ইমানখিনি কম পইচাত যদি কোনোবাই কৰিব পাৰি আছে, মই ভাবোঁ বহুত ভাল কথা। আৰু আল্লাহৰ ৰহমতত আমি চেষ্টা কৰিম আপোনালোকক এইখিনি টকাত লৈ যাবলৈ। ইনশাল্লাহ কোনো অসুবিধা নহয়। আহক, যোগাযোগ কৰক। নিশ্চয় যোগাযোগ কৰিব, কাৰণ মিনিমাম 50% ডিছকাউণ্ট তেওঁলোকে দি আছে। আৰু যিসকল যাব বিচাৰে আমাৰ স্ক্ৰীণত নম্বৰ দিয়া থাকিব, আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু তেওঁলোকৰ এড্ৰেছ হ'ল আপোনালোকে নগাঁও হয়বৰগাঁও ধিং গেটৰ ওচৰত আপোনালোক আহিলে তেওঁলোকৰ অফিচ পাব আৰু ইয়াতে যোগাযোগ কৰিব পাৰিব।